ট্ৰেইনৰ সময় কিমান হৈছে চাওক 20:29 মানে আপোনালোকে কওকচোন বাৰু 20:29 কিমান আছে সময় বন্ধুসকল এতিয়া সময় হৈ গ'ল 7:50 আৰু মই আহি পালোহি গম নাপাওঁ আকৌ পালোহি মটৰচাইকেলখন এইখন এই চাইডে আছে পাই যদি কওক আপুনি আজি আপোনাক অফাৰ দিছোঁ মই লাইশাক দুডাল নে এডাল তাৰপিছত আলুগুটি দুটা লাইশাক এতিয়া দি দিলে নি লাইশাকতে দিলোঁ তাৰপৰা দাইল কেইটামান যা যা লাহে লাহে যাবি নেকি ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিলোঁ এতিয়া মই যাম সেই ভণ্টিক হ'লে ভণ্টিক আনিম কেতিয়া মা হ'লে আৰু মা ভণ্টি আমাৰ বৰমাহঁৰ ল'ৰা এটা যাব ডিমাপুৰলৈ হস্পিটেল যাব কাৰ কি হৈছে কি নাই হোৱা এইখিনি ক'বলৈ নাযাওঁ কিন্তু হস্পিটেল যাব হ'ল মৌচুমী টেঙা ক'লে আহি সেই টেঙাটোৱে সেই ভণ্টিক ল'ৰাটো দি এয়া কল দেখিলে আপোনালোকে কি ধুনীয়া কল চক এইফালে পকি আছে এইটো টেঙাটো ভাল আছে এয়া কল 1 কিলো যাওঁ কল টেঙাই ভৰালোঁ এতিয়া 6:30 বাজি গ'ল ব'লক বন্ধুসকল গৈ আছোঁ নেকি ভণ্টিক পাওঁগে আমাৰ ঘৰ ওচৰতে থকা এখন ধুনীয়া দলং কিন্তু নতুনকৈ বনাইছিলে এই কিনাৰবোৰ জহি কৰি শেষ হৈ গৈছেগৈ মানে ভাঙি চিঙি ৰিক্স ল'ব নোৱাৰি দেই এখনতে চলাইছোঁ মানে গোটেই নতুনকৈ মাতি দিছিলে বহি গ'ল একেবাৰে বহুত ঠাণ্ডা লাগিছে ভণ্টি বিয়া পতা 7 বছৰমান হৈ গ'ল চাগে প্ৰথম আজি ইমান ৰাতিপুৱা আহি পাইছোঁ ব্যস্ত কল খাবিনে কি ইয়াত আছে মোনাত লৈ ল এইটোৰ মোনাত হা কি হ'ল মাতটোতো ভণ্টিক লৈ ঘৰ পাই গ'লোহি কি ক'ব একদম যাবলৈ ৰেডি হৈ গ'লে বুলি সেই চাইডে চাওক আমাৰ হেভি ৰুটিখন লৈ গৈছে এই ফটাফট উঠক কি ৰৈ আছে নাই সেইটোত চেল মাৰিলোঁ হ'ব প্লাছটো ধৰি বেগ ধৰি ল'ব লাগিব আৰু আহিছে দে তই অকণমানহে জেগা পাবি আৰু মেখেলা চাইকেলে সোমাই ল তই এখন একো কষ্ট নাপা চলাই যোৱাৰ পিছত আহি গ'ল সেইফালে যাগে যা যা লাহে লাহে যাবি তিনিটা ফকা টিঙলকে গৈছে এতিয়া ঘৰত আছো পপা আৰু মই কি কৰিম মা ঘৰত নাই সঁচাকৈ কিবা উৰুঙা উৰুঙা নিচিনা লাগিছে ঘৰত থাকিলে কেতিয়াবা এনেকুৱা লাগে যে মা ক'বলৈ যাওকচোন অলপ ধুনীয়াকৈ ফ্ৰীকৈ থাকিম কিন্তু এতিয়া এনেকুৱা লাগিছে আজি সঁচাকৈ অনুভৱ কৰিছোঁ যে কিবা খালী খালী নিচিনা লাগিছে সঁচাকৈ যে কাৰোবাৰতো মাক নাই বাপেক নাই কিমান যে অকলশৰীয়া অনুভৱ হয় ন আমাৰ থাকিও নথকা নিচিনা আমি কথা ক'লেই নুশুনো গণিতাই নাপাওঁ এইখিনি ভাতখিনি মূলা শাক এইখিনি মূলা গছ মানে দালি চালি আছে এইবিলাক টেঙা অলপমান কাটি লৈছোঁ এইফালে জলকীয়াকেইটা আৰু এইফালে চাওক হাতখন মলম চলম লগাই দিছোঁ মোক কাজি নেমুক খাবলৈ কোৱাৰ কাৰণে মই খাব লৈছোঁ এইটো হ'ল মতা এই দুজনী মাইকী কি চিঞৰ চাবা যে সিহঁতৰ মাইকী দুজনী আৰু গিয়েকক যে ধৰি লৈহে যাম আৰু যা নতিনিহেঁত জাপ মাৰি দে এইটো বৰ্তা গাহৰি দানা দিব লৈছে এইটো দেখিলে জুম গৈ দেখাইছোঁ
বৰ্তাৰ পিছে পিছে মই গৈ আছোঁ বৰ্তা মোৰ আগে গৈ আছে আৰু বৰ্তাই বোলে সেই খানেগৈ বোলে কি কয় বৰ্তা কি খানিবগৈ কি আলু কাঠ আলু বাহ বৰ্তা এইবোৰ ট্ৰেইনিং ক'ত ল'লে কিমাননো ডাঙৰ ওলায় বা কিনো ওলায় আপোনালোকেও চাওকচোন মাটিটো ফচফচীয়া হৈ আছে বাৰু দেই মাটিটো ফচফচীয়া হৈ আছে বৰ্তা কাঠ খালে পায় এইটো কি আলু ক'ব বৰ্তা হল গুটিয়া এইটো যদি আপুনি বজাৰত কিনিবলৈ গ'লহেঁতেন কিমানমান পইচা ল'লেহেঁতেন এই কাঠ আলুটো যদি আপুনি বজাৰত কিনিবলৈ গ'লহেঁতেন কেইটকামান ল'লেহেঁতেন কেইকেজিমান হ'ব যেন লাগিছে 4 কেজিমান হ'ব যদি 4 কেজি বজাৰত কিনিবলৈ গ'লহেঁতেন তেতিয়া 80 টকামান কেলে বৰ্তা এনেকৈ ভাঙি পেলাইছে ইমান ডোখৰতে কাটিলি নে বুঢ়ীয়ে শাক কি দিছে এই লাই শাক দুডাল নে এডাল তাৰপিছত আলুগুটি দুটা লাই শাক এতিয়া দি দিলে নি লাই শাকতে দিলোঁ তাৰপৰা দাইল কেইটামান ঠিকে আছে পইচা 100 টকা দি থৈছে সেইদিনা চাৰিদিনীয়া গা ধোৱা দিনাখন মাহে নাযায় সেইবোৰ ভাত নাখায়গৈ সেইবোৰ বনোৱা ভাত মই যাম আৰু নিৰামিষ ভাত খাই আহিমগৈ মাৰ ককা আইতা মইশালি দেখিলে এইটো হ'ল ককা মইশালি গোটেই চাওক কিমান বন আছে এইটো হ'ল আইতা মইশালি এই বনখিনি মই ৰ'ব চাফা কৰি দিওঁ গোটেই বনখিনি মই চাফ চিকুণ কৰিলোঁ এইটো চাইডে মানে কি আইতা মইশালি আৰু এইফালে আছে ককা মইশালি সাতাইছ 28 বছৰ বৰিতে বয়স মই ইমান দিন ককা আইতাহঁতক পাইছিলোঁ কিছুমানেতো পোৱাই নাই মই পাইছোঁ আমাৰ ঘৰত পাইছে কিন্তু আমাৰ কি হয় থাকিও নথকা নিচিনা হয় এতিয়া যেতিয়া নাইকিয়া হৈ গ'ল এতিয়া অনুভৱ কৰিছোঁ ককা আইতা থাকিলে কিমান ভাল লাগে ঘৰখন লাগিলে ককা আইতাৰ লগত কাজিয়াই নালাগো কিয় বা তৰ্কাতৰ্কিয়ে নহওক কিয় বহুত আমাৰ তৰ্কাতৰ্কি হয় ককা আইতাৰ লগত বহুত কিবা কিবি কৈছিলোঁ কিন্তু আজি সেইখিনি কথা মনত পৰিছে ৰাতিপুৱা এবাৰ ভাত খালোঁ ৰাতি বনাই থোৱা ভাত মানে কালি ৰাতিৰ ভাত খালোঁ আকৌ পপাই বনালে দেই যোৱা শাক আঁতৰলৈ আহি লৈছোঁ নহ'লে ওচৰত ক'লে গালি পাৰিব এনেকৈ ক'ব দেই যোৱা যদি খালি কেলে তেতিয়া এনেকৈ প্ৰশ্ন কৰিব বাৰু দিয়ক খালোঁ এতিয়া মই যাওঁ আমাৰ ঘৰৰ ওচৰতে মানে কি হ'ল সৰু ছোৱালী এজনী তুলনি বিয়া হৈছিলে আচলতে মই এটা কথা কওঁ তুলনি বিয়া হ'লে মানুহক জনাব লাগে নালাগে মই নাজানো আৰু এনেকুৱা এটা কথা নহয় জানো মানে কাৰোবাৰ যদি ছোৱালীজনী প্ৰথমবাৰ পিৰিয়ড হয় সেই ছোৱালীজনী গাভৰু হয় বুলি মানুহক জনোৱা হয় নেকি যে ছোৱালীজনী গাভৰু হ'ল বিয়া পতাৰ যোগ্য হ'ল এনেকুৱা নিচিনা মানুহক জনোৱা হয় নেকি আমাৰ ইয়াত এইটো চলে কিন্তু বেলেগত এইবোৰ চলে নে নচলে মই এইখিনি নাজানো নীতি নিয়ম কেনেকুৱা এই বলক ঘৰৰ ওচৰতে মই যদি মোৰ মনটো ভাল লাগে মানুহখিনিৰ লগত যদি মই মিলিব পাৰোঁ মই ভিডিঅ' এটা বনাম যদি নিমিলো ভাল নালাগে ভিডিঅ' নবনাওঁ বলক যাওঁ ঘৰৰ ওচৰতে এইবিলাক সহায় আমি কৰিব লাগে
সেটা থাকিব লাগে কি দুমুঠা না আনিম দিলো এ প্লাষ্টিকৰ ৰচি আনিব লাগিব ভালকে বহক কোনে তেনেকে বহিবলৈ কৈছে বস্তু উলিয়াইলে নাথাকিব আজি আপোনাক অফাৰ দিছো মই ঐ খুই শুকানে বেয়া কথা কৈছে মোৰ কথা আপোনালোকে জানে মই ৰভা দিবলৈ গৈছিলোঁ কাম অলপমান লাগিলোঁ যিমান পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিলোঁ মোৰ অৱস্থা গম পায় কেনেকুৱা আৰু এইটো এনেকুৱা অৱস্থা এটা লৈনো ক'ত কৰিব পাৰিম ইমান তেওঁ মাহেঁত এতিয়াও সেই ৰাতিপুৱাই যোৱা ঘৰৰ পৰা ওলাই 7:32 নে 33ত মাজে মাজে ফোন কৰি আছোঁ মই এতিয়ালৈকে 5-6বাৰমান ফোন কৰিলোঁ মাহেঁত এতিয়া ডিমাপুৰ ষ্টেচনতে আছে 7:30 ট্ৰেইন আছে আৰু ডিমাপুৰ ষ্টেচনৰ পৰা ফকাটিং জংচনলৈকে আহিব আৰু মই এতিয়া যাওঁ আগবাঢ়ি ফকাটিং জংচনলৈ বন্ধুসকল এতিয়া সময় হৈ গ'ল 7:50 আৰু মই আহি পালোহি গম নাপাওঁ আকৌ পালোহি মটৰচাইকেলখন এইখন এই চাইডে আছে আৰু মই একেবাৰে অকলশৰীয়াকৈ ওলাই আহিছোঁ প্ৰথম মই ইমান ডাঙৰ হ'লোঁ ঘৰৰ পৰা ৰাতি 7টা বজাৰ পিছত ফকাটিঙলৈ প্ৰথমবাৰ গৈ আছোঁ লাহে লাহে গৈ থাকিম কিন্তু কি হ'ল কথাটো আমাৰ ঘৰৰ ওচৰৰ পৰা মানে গমাই যিটো ৰাস্তাত আহোঁ নহয় ঘৰৰ পৰা আহিলে 2 কিলোমিটাৰমানৰ এখন ডাঙৰ পথাৰ পাওঁ আৰু সেই পথাৰখনত আজি এটা মানুহ লগ নাপালোঁ আৰু মোৰ ইমান বুকুখন ধপধপাইছিলে কি ক'ব বাৰু যেই নহওক দিয়ক মই যাওঁ ৰাস্তাটো আপোনালোকক দেখাই দিছোঁ এই যে এইটো বহুত ডাঙৰ ৰাস্তা হা গাড়ীখন এইখনেই আৰু ইমান কুঁৱলী ইমান ঘন কুঁৱলী মই 50 ওপৰত যাব পৰা নাই মানে 50 ওপৰত গ'লে এনেকুৱা লাগে যে মই एक्सीडेंट होंगे मैंने बहुत खुना मारेंगे इतना कहरा यार इतना कहरा सामने कुछ दिखाई नहीं दे रहा है अभी मेरा स्पीड है 48 भाई लोग देखो 48 स्पीड आगे कुछ दिखाई नहीं दे रहा है यार ओ माय गॉड सामने कुछ पत्थर गाड़ी ऐसा कुछ होगा तो यार मैं थूक दूंगा यार सच में यार आगे कुछ दिखाई नहीं दे रहा है तो मुझे मोबाइल को ऑफ करना पड़ेगा सामने से गाड़ी आ रहा है चलो मोबाइल को ऑफ करता हूँ मिलता हूँ आप लोगों से वहाँ पे फकाटिंग जंक्शन पे मैं पाई गलो ही फकाटिंग जंक्शन আৰু ৰাতিপুৱাতে লৈ অহা আমাৰ ঘৰৰ পপাই মাই চলোৱা গাড়ীখন এইখন আৰু মই এতিয়া চলাই এইখন আৰু মই আহি পাওঁতে এইফালে ট্ৰেইন এখন আহিবলৈ ধৰিছে বাটটো মানে বন্ধ হৈ গ'ল এই ট্ৰেইনে আহিছে একোডালে নাইচোন এইখনৰ কাৰণে বন্ধ কৰিছে এইবোৰ দেখিছে পৰি আছে এতিয়া কথা এটা হ'ল গাড়ীখন মানে বেলেগ মানুহ এটাৰ ওচৰত ৰিক্স দি থোৱা আছিলে ফোন কৰি সেই জালচানা বেপাৰীটাক সেইটো মই সুধি পুচি টিকেট লৈ তালৈ যাওঁগৈ দাদাজনৰ পৰা মই টিকেট দুটা লৈ ল'ম যে গাড়ীখন মই ইয়াত ৰখাইছোঁ প্ৰমাণ ক'ত থাকিব হয়নে দাদা ডিমাপুৰত এতিয়া উঠাই নাই মানুহ উঠাই নাই অঁ ডিমাপুৰৰ পৰা গাড়ী আহিব অঁ কিমান 9টা বজাত পামহি 9টা 9:30 10টা বজালৈকে লিখি দিয়ক অঁ ঠিক আছে দিয়ক পইচাটো পিছত দিলে হ'ব নে এতিয়া এতিয়া কেইটকা দোকানত 20 টকা ট্ৰেইনৰ সময় কিমান হৈছে চাওক 20:29 মানে আপোনালোকে কওকচোন বাৰু 20:29 কিমান আছে সময় আপোনালোকে চাগে খুব ভাবিছে 20:29 হ'লে কিমান হ'ব আৰে মই কৈছোঁ শুনক 8:30 এতিয়া 8:30 হ'ল 20টা মানে 8টা
জাল চেনা ভাত খালোঁ, বহুত ঠাণ্ডা লাগি আছিলে আৰু গধূলি ভাত খোৱাই নাই, খামগৈ মা ভণ্টি আৰু তাক যেতিয়া ঘৰলৈ লৈ যাম তেতিয়া। এইফালে এনেকুৱা মানুহবোৰ চবেই নিজৰ নিজৰ কামত ব্যস্ত। এইফালে এখন ৰখাই থৈছে ট্ৰেইন, মানুহ চানুহ নাই এখনত, আৰু এইফালে আছে মানুহবোৰ, এইফালে আছে টিকেট কাউণ্টাৰটো। মই ভাবিছোঁ মাহেঁত আহিব 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 আহিব, এনেই ৰৈ থাকিলোঁ। ট্ৰেইন আহিলে 1 নম্বৰ প্লেটফৰ্মত নহয়, সেইফালে 2 নম্বৰ প্লেটফৰ্মত। মই আকৌ এইফালে ৰৈ আছিলোঁ, আৰু এতিয়া মোলৈ ফোন কৰি কৈছে যে সিহঁতি বোলে বাইকৰ ওচৰত ৰৈ আছে। ব'লক সিহঁতক লগ কৰোঁগৈ, যাওঁ ঘৰলৈ। সেই কি যেনেকৈ আহিছিলোঁ কপি কপি, আকৌ কপি কপি যাম। ফৰকাটিং জং, ফৰকাটিং জং আহি পেলাইছে। এইখিনি ঘৰৰ মানুহখিনি পাই গ'লোহি। ইমান দেৰি কৰিলে নে? ৰৈ আছোঁ, ৰৈ মোৰ ভৰি বিষাই গৈছেগৈ ৰৈ ৰৈ। যাওঁগৈ তেতিয়াহ'লে বন্ধুসকল, কি কয় একেবাৰে ঘৰত লগ কৰি আছোঁ। এইফালে মই এতিয়া জুই হেক লৈ আছোঁ, পাই গ'লোহি ভণ্টিহঁতৰ ঘৰ। বহুত ঠাণ্ডা, সঁচাকৈ বহুত ঠাণ্ডা। ৰাতি কেনিও প্ৰগ্ৰেম নোলোৱাই ভাল, আৰু যদি যাবলগীয়া থাকে নহয়, লাগিলে 2 টকা পইচা বেছিকৈ যাওক, সেই 4 চকীয়া এখন ভাড়া কৰি যোৱাই ভাল। উঠি যোৱাটোও শান্তি নাই, সেই চলাই যোৱাটোও শান্তি নাই মটৰচাইকেল, মানে ঠাণ্ডা মানে কি ক'ব। বাৰু দিয়ক, ঘৰলৈ নাযাওঁগৈ, খাই বৈ ইয়াতে শুই থাকিম। ভাত খোৱা নাই আৰু ভাতো নাই, বনাই চাগে বোলে বা বনাব।